আই মনৰ কথা এটা কওঁ কওক আই মোৰ তিৰিটোৰ কথা ক'বা গৈছো কৈ দিয়ক আই মোৰ তিৰিটো যদিও মোৰ নিজৰ তিৰি কেতিয়াবা নিজৰ নিজৰ নালগে আৰু কিয় কৈছো জানা হে তাই গজমুৰিক যদি মই যোনদিনাখনে পইচা কেইটামান আনি হাতত দিয়াও সেইদিনাখনে গোটাই মোৰ মোৰ কৰে বাপ্পা আৰু যদি মই পইচা আনি হাতত দিবা নোৱাৰো সেইদিনাখনে কওঁ কি বুলি গজমুৰে আনকে বিয়া কৰে আনিছিলে মোক যদি পইচা নোৱাৰো আই গতিকে মই তাড়াতাড়ি যাৱাই ভাল হ'ব ৰজাৰ বেমাৰ যদি মই ভাল কৰিব পাৰো আই টপলাটো মই পাম অই আহি বুলি লেংৰা বদ্য আৰু নাথাকিলা ৰজাৰ ভুৱনে বদ্য গমন কৰিলা ৰজাৰ ভুৱনে বদ্য ৰজা কোনটো আই এইটো এইটো ৰজা চন্দ্ৰধ্বজ আৰু ৰজা দহত তালৈ চুলি কেইডাল গোটাই গেছে বেমাৰতে গেছি দিয়ক বেমাৰতে গেছে একে জাৰা ফুকা অলপমান কৰিব লাগব জাৰা ফুকা কৰিব লাগব আৰু জাৰা ফুকা কৰিব লগালে কেইটামান বস্তু লাগব কি হে আছে নে নাই বা আছে কওকচোন কেইডালমান বিধেকেৰ পাত লাগব আছে আৰু এটা বস্তু লাগব আইতা আপনি এটা বস্তু আনি দিব পারবো না উমনিত পৰা কইলে পাৰাৰ পাখা কেইডালমান লাগব আনিব পারবো 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 আছে বোলে সব বস্তু আছে তেনেহলে ৰজাক মই মন্ত্ৰ মাতা আৰম্ভ কৰো মই মাতাৰ আগতে মোৰ খিস্য এটা লৈ আহিছো খিস্য তুমি মন্ত্ৰ মাতা মই বেটাক ঠেকাই দি যাৰিম খত খত খতৰা নাহৰবাৰী পানৰা পাল্লা ভিতা বঢ়িয়া পতা নলবাৰী ৰঙিয়া আৰু নলবাৰী বৰপেটাৰ মাজেদি এবাৰ মাগৰ চুতালি যাও বয় মজা বাবা ভাল হৈছে ৰে যা তই মোৰ খিস্য ভাল হৈছে তোৰ মন্ত্ৰ মাতা পাৰবি তই পাৰবি পাৰবি এনেকৈ বহুতো বৈদ্য আহিল ৰজাৰ কুষ্ঠ বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰিলে কিন্তু কোনো বৈদ্যই ৰজাৰ সেই কুষ্ঠ বেমাৰ ভাল কৰিব নোৱাৰিলে আৰু আনফালে ৰজা শয্যাগত হৈ পৰি থাকিল আৰু আনফালে কথা নাৰদ মুনি কোনেবা কা পাইলা ৰজাৰ ভুৱনে মুনি ৰজাৰ ভুৱনে মুনি চলে নাৰদ মুনি ৰজাৰ অৱস্থা একেবাৰে বেয়া নাৰদ মুনিয়ে ৰজাক লাহেকে মাত লগাইছে বোলে মহাৰাজ শুনা শুনা ৰজা তুমি উপায় শুনা ৰজা তোমাৰ কুষ্ঠ বেমাৰ ভাল হ'ব যদিহে তুমি এটা কাম কৰা মানস সৰোবৰত অসংখ্য ৰাজহাঁহে বিচৰণ কৰি আছে সেই ৰাজহাঁহৰ জাকৰ পৰা তুমি যদি দুটা ৰাজহাঁহ ধৰি আনি সেই হাঁহ দুটাৰ যদি তুমি ৰজা সেই হাঁহৰ যদি তুমি সেই হাঁহৰ যদি তুমি হ'ব ৰজা নিজৰ
নাৰদ মুনিয়ে মোক উপদেশ দিছে মানস সৰোবৰত চৰি থকা সেই ৰাজহাঁহৰ মাজৰ পৰা যদিহে মই দুটা ৰাজহাঁহ ধৰি আনি সেই হাঁহৰ মাংস ভক্ষণ কৰোঁ তেনেহ'লে মই হেনো কুষ্ঠ বেমাৰৰ পৰা মুক্তি লাভ কৰিম গতিকে শুনা মন্ত্ৰীসকল তোমালোকে এটা কাম কৰা যোৱা মন্ত্ৰী গহনা মন্ত্ৰীসকল মানস সৰোবৰে যোৱাই দেখোন মানস সৰোবৰৰ পৰা এই ৰজাক বোলে ৰাজহাঁহ ধৰি আনি দিব লাগে ৰৈ থাকি লাভ নাই কথা শুনি মন্ত্ৰীগণ ৰৈ নাথাকিলা সেইদিনা ৰাজহংস ধৰি দেখে চন্দ্ৰ তজৰে আনন্দমী মন্ত্ৰীগণক চাই ৰজাই মন্ত্ৰীগণক চাই ৰজাই শুনা মন্ত্ৰীসকল মোৰ আদেশত এই ৰাজহাঁহ দুটা বন্দী কৰি আনিলা এতিয়া তোমালোকৰ কাম হ'ল এই হাঁহ দুটা অতি সোনকালে বধ কৰা আৰু তাৰ মাংসৰে এসাঁজ মোক তৃপ্তিৰে ৰান্ধি দিয়া আৰু আনফালে কাষতে বান্ধি থোৱা সেই অসহায় ৰাজহাঁহ দুটাই ৰজাৰ বচন শুনিবলৈ পায় আৰু ৰজাক চাই সেই ৰাজহাঁহ দুটাই কান্দি কয় এই ৰজা আমি হলো নিমাখিত প্ৰাণী আৰু আমাক মাৰি খালে তোৰ কুষ্ঠ বেমাৰ ভাল হ'ব নাই নাই ৰজা এই পাপ তই কেতিয়াও নকৰিবি শুনো ৰজা অনামাৰিব ৰজাই আমাৰ ধৰিছো চৰণ আমাক মাৰি কিনো পাবা ৰাখা জীৱন এই ৰজা নামাৰিব ৰক্ষা কৰা এই ৰজা আমাক নামাৰিব নে নামাৰিব ৰক্ষা কৰা আমি হলো নিমাখিত প্ৰাণী আমাক নামাৰিব দে অনিমাখিত প্ৰাণী আমি কেতিয়াও এই সংসাৰত পাপ কৰা নাই মুক্ত মন গৰে বলো
আমাক মাৰি খালে তোৰ কুষ্ঠ বেমাৰ ভাল নহয় শুন যদি হেতই বেয়া নাপাওঁ তেনেহলে তোক আমি এটা উপদেশ দিওঁ শুন ৰজা তোৰ বেমাৰ ভাল হ'ব যদি হেতই এটা কাম কৰা শুন ৰজা তই কি কৰিবি জানা অৰাজ সংশয় বোলে ৰজা ৰজা উপায় কৰি আমি শুনা দিয়া মন ৰজা তোৰ কুষ্ঠ বেমাৰ ভাল হ'ব যদি তই এটা কাম কৰা যিজন মহামুনিয়ে তোক অভিশাপ দিছিল সেইজন মহামুনিৰ ওচৰত গৈ যদি ৰজা তই আমুনিৰ পদ যদি যদি হেমুনিৰ চৰণৰ জল ৰজা তই মুখেৰে সেৱন কৰা তেতিয়াহ'লে মুক্ত হব ৰজা মগিল মাক গতিকে ৰজা আৰু পলম কৰিব নালাগে অতি সোনকালে সেই মহামুনি অগস্ত্যৰ আশ্ৰমলৈ যা আৰু মুনিৰ চৰণৰ জল মুখেৰে সেৱন কৰিয়া কথা শুনি চন্দ্ৰত যে আৰু নাথাকিলা মহামুনিৰ আগে যায় মহামুনিৰ আগে যায় গুৰুদেৱ আচলতে মই আপোনাক চিনি নাপালো গুৰুদেৱ মই আপোনাক চিনি নাপালো হে গুৰুদেৱ চন্দ্ৰত যে আপোলে গুৰু